আছে ইমান ধুনীয়াকৈ আমাৰ ল'ৰা ছোৱালী ইমান ধুনীয়াকৈ আগবাঢ়ি যাই আছে, কিন্তু ঘৰৰ ওচৰৰ মানুহবিলাকে উঠা কৰে। দুদিনমান আগত মোক মাৰি পেলাই বেহুচ কৰি ICU থ'ব লগা হৈছিল। কাৰণ আমাৰ ল'ৰাক আমাৰ কিবা এটা হ'লে তাৰমানে ভাল হোৱা দেখুৱাব নোৱাৰে। এতিয়া মংগলদৈ টাউনত যায় গোটেই বেলেগৰ পৰা মানুহ আহি দোকান পোহাৰ কৰি ভৰ্তি হৈ গৈছে। আমাৰ ল'ৰাই যদি এতিয়া আগবাঢ়ি যায় আমাৰ ভাল লাগে, হয়নে নহয় বাৰু? এই মংগলদৈ টাউনৰ নিচিনাকৈ এই নগৰবাহী চবটো আগবাঢ়ি যাম তাৰে কামনা কৰিছোঁ। মই যদি 30 কুইণ্টেল লৈ আহিলোঁ হয়, বঢ়িয়াকৈ আমি ইয়াতে ধুনীয়াকৈ কৰিব পৰা গ'ল হয়। এতিয়া মই একেলাই আহিছোঁ, কি ক'ম কি নকওঁ লাগছি, ভয়ো লাগছি ভালো লাগছি। দাদাই বঢ়িয়াকৈ কথাখিনি কৈছে। এতিয়া দাদাই ময়ো এতিয়া কি কয়, ইমান মস্ত মানুহ বহি আছে, গোটেইবিলাক বয়সস্থ মানুহ, মোতকৈ বহুত চিনিয়ৰ মানুহ, কিবা এটা পটকৈ কথা ক'ম এতিয়া ফাটা মুখ পটকৈ ওলাই যাব। সেইকাৰণে বেছি দীঘলীয়া নকৰোঁ, ডাইৰেক্ট ডিষ্ট্ৰিক্টৰ গোটেইকেইজনে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা দিলোঁ। ভাল লাগিল আৰু এই নগৰবাৰী চবটো যাতে আগবাঢ়িছে তাৰে কামনা কৰিছোঁ। আৰু মই বজাৰ কৰিব